জিএমচিৰ ভুলৰ কাৰণে মই আজি এনেকুৱা, নহ'লে মই ইমান দিনে খোজ কাঢ়িলো হয়, আজি মই হয়তো কলেজতো গ'লো হয়, কিন্তু আজি জিএমচিৰ ভুলৰ কাৰণে মই বিচনাত ভৰিখন নহ'লেনো মই কেনেকে জীয়াম? এখন ভৰি নহ'লে মানুহ এটা অচল হৈ জীয়াব লাগিব বেলেগৰ আশাত, মই সেইটো নোৱাৰো। সেইকাৰণে মোৰ ভৰিখনে মোক ভাল কৰি দিয়ক। যে মোৰ ভৰিখন ভাল কৰি দিয়ক চিএম ছাৰ। এইখিনিতো গম পাইছে যে মোৰ ভৰিখনৰ অৱস্থা ভাল নহয়, প্ৰতিটো নিউজতে গম পায়ে আছে, চায়ে আছে। অকমান যাতে সঁহাৰি জনায়, মোৰ ভৰিখন ভাল কৰি দিয়ে। এইখন ভৰিৰ কাৰণে এতিয়া মোৰ উচ্চ চিকিৎসা লাগে, সেইখিনি যাতে তেওঁ সহায় কৰে। এইখিনিৰ কাৰণে ইয়াৰে ডক্টৰেটো কৈছে 25 লাখ টকা লাগে, কিন্তু পাৰ্টনাৰ ডক্টৰে কৈছে যে অলপ কমত কৰি দিব, কিন্তু এইখিনিও আমাৰ হাতত নাই। সেইখিনিৰ কাৰণে যাতে চিএম ছাৰে সহায় কৰে, মোক সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই দিয়ে। মোৰ ভুল নাছিল নহয়, জিএমচিৰ ভুলৰ কাৰণে মই আজি এনেকুৱা, নহ'লে মই ইমান দিনে খোজ কাঢ়িলো হয়, আজি মই হয়তো কলেজতো গ'লো হয়, কিন্তু আজি জিএমচিৰ ভুলৰ কাৰণে মই বিচনাত এইখিনি চিএম ছাৰে যাতে মোক সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই মই আকৌ কলেজলৈ যাব পৰা কৰি দিয়ে, মই এইখিনিয়ে বিচাৰো। মোৰ ভৰিখন ভাল কৰি দিয়াটোৱে মই বিচাৰো, তাতে মই সুখী। ভৰিখন নহ'লেনো মই কেনেকে জীয়াম? এখন ভৰি নহ'লে মানুহ এটা অচল হৈ জীয়াব লাগিব বেলেগৰ আশাত, মই সেইটো নোৱাৰো। সেইকাৰণে মোৰ ভৰিখনে মোক ভাল কৰি দিয়ক। এমচি কৰ্তৃপক্ষই আমাক এতিয়াও কোনো যোগাযোগ কৰা নাই বা কোনো সঁহাৰিৰ হাতখনো দিয়া নাই, যে মানে কি ভণ্টিৰ এইখিনি মানে সিহঁতে দায়িত্ব ল'ব। সিহঁতৰ ভুলৰ কাৰণে হ'ল এইখিনি, কিন্তু তথাপি সিহঁতে এইখিনি সঁহাৰি জনাব লাগিছিলে যে নাই আমি ঠিক কৰিম, আমি দায়িত্ব ল'ম, কিন্তু এইখিনি এতিয়ালৈ কৰা নাই। এতিয়া আমি ভাবিছোঁ, কাৰণ তাৰ কণ্ডিশ্যনটো আগতে যিখিনি আছিল তাতছে কালি ৰাতিৰ পৰা বহুত বেয়া হ'ল, তো সেইকাৰণে আমি আজি মানে ইমাৰ্জেঞ্চি টিকেট কৰি তাইক পাটনালৈ লৈ যাব বিচাৰিছোঁ। কিন্তু আমাৰ হাতত টকা নাই। ডক্টৰক সুধিছোঁ আমি এমাউণ্টটো লৈছোঁ যে কিমান লাগিব, ডক্টৰে ক'লে 4-5 লাখ টকা লাগিব, কিন্তু আমাৰ হাতত সেইখিনি নাই। আমাৰ হাতত খালি টিকেটখিনি কৰি তাইক এডমিটখিনি কৰিব পাৰিম, তাৰ পাছত যে আমি ট্ৰিটমেণ্টটো একদম ষ্টাৰ্টিং কৰি পেলাই চলাই যাম, সেইখিনি মানে আমাৰ হাতত সামৰ্থ্য নাই। কিন্তু এতিয়া উপায় নাই আমাৰ, আমি ঘৰত ৰাখি তাইক এনেকৈ চাই থাকিব নোৱাৰোঁ, তাইৰ কণ্ডিশ্যনটো বেয়া। সেইকাৰণে আমি ডক্টৰৰ লগত কথা পাতি এতিয়া যাব বিচাৰিছোঁ। তাকে এতিয়া চিএম ছাৰৰ ওচৰত এইখিনি অনুৰোধ, তেওঁতো ইমানখিনি আমি সংবাদ মাধ্যমৰ ওচৰত, সামাজিক মাধ্যমৰ থ্ৰুৱেদি চিএম ছাৰকতো আমি জনাইছোঁৱে, তেখেতে তথাপিও কোনো সঁহাৰিৰ হাত জনোৱা নাই। তো সেইকাৰণে চিএম ছাৰক এইখিনি অনুৰোধ কৰোঁ, তেওঁ যাতে এইখিনি গম পায়ো যাতে কিবা এটা কৰে, আমাৰ ট্ৰিটমেণ্টখিনিৰ প্ৰতি যাতে তেখেতে অলপ গুৰুত্ব দিয়ে। আমাক 3-4জনে এনেকৈ গুৰুত্ব দিছে বা সঁহাৰি জনাইছে যে তোমালোকে এনেকৈ লৈ যোৱা, সহায়ো কৰিছে, সাহাৰ্য দিছে, কিন্তু যিখিনি দিছে সেইখিনি দি মানে কি আমাৰ নহয়, কাৰণ 4-5 লাখ টকাটো ইমান ধেমালি কথা নহয়। আৰু আমি দুখীয়া মানুহ যে আমি কিবা এটা কৰিম, আমাৰ ফালৰ পৰা দিম, আমাৰ যিখিনি আছিলেতো আমি চব শেষে কৰিলোঁ। সেইকাৰণে মানে কি এতিয়া উপায় নাই, নিৰুপায় হৈ পেলাই আমি এনেকৈ যাব ওলাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।